ভগৱন্তৰ মাধৱপুৰতে ঘোষাত দেখিছে। গতিকে চাওক, এবাৰ মাত্ৰ কৃষ্ণ নাম লওক, দ্বিতীয়বাৰ তেওঁ সেই কথাকে গীতাত অৰ্জুনক কৈছে। আহিব এতিয়া কৃষ্ণৰ নাম মৃত্যুৰ সময়ত যদি জীৱন্ত অৱস্থাত আপোনাৰ মোৰ অৰ্থাৎ ভাল অৱস্থাত অভ্যাস নাথাকে, তেতিয়া কিন্তু ঈশ্বৰৰ কৃষ্ণ নাম নাহে। সেইকাৰণে অৰ্জুনক কৈছে, সেই যে বাপজনক ভাগৱত অকণমান শুনাই দিয়ক, মৃত্যুৰ দুৱাৰে আছে, গীতা অকণমান শুনাই দিয়ক। এই যে মাতে, তেতিয়া কি কৈছে জানে? গীতাত কৈছে, হৰ মোৰ ভক্ত নোহে যিটো মৰি বেলা বেলা কৰৈ আকুল ব্যাকুল। হে সখা শুনাচোন, বোলে কি শুনে সুমৰা ঐতাংক কি শুনাই? ৰাম কৃষ্ণ হৰি তাপনো বুলিয়া মৰৈ আয় পাপ কৰি। সেইজনক শুনাই হেনো লাভ নাই, যিজনৰ নেকি সুস্থ অৱস্থাত অভ্যাসটো নাথাকে। যিটো প্ৰহ্লাদ চৰিত, প্ৰহ্লাদৰ মুখ্যহন্তে কৈছে, শুনা শিশু এৰা আনক কৰ্ম কুমাৰ কালতে লোৱা ভাগৱত ধৰ্ম। কৃষ্ণ আমি যিটো অকুৰে আজি পদবন্ধে কথাখিনি কৈ আছে, যিজন অকুৰ মহাভক্ত আৰু কৃষ্ণ দৰ্শনৰ নিমিত্তে তেওঁ যিখিনি কথা কৈ আছে, এই সমস্ত কথা আলম লৈহে আমি পদলৈকে পুনশ্চ বাপজনৰ মুখতে আপুনি মই শ্ৰৱণ কৰোঁ। কৃষ্ণ কৰি গীতাঞ্জলি মই ভূঞাই অৱনতয়াতি থাকি বহু কৃষ্ণৰ আগত হাতিয়া হাতত ধৰি গৃহ প্ৰৱেশ খাইবা হৰি মুখ সৎকাৰ তথ্য কথা পুচিবা কংসৰ কথা হেৰে মোৰ পুৰৈ মনোৰথ হিমতে মাধৱক চিন্তন্তে দিনান্ত বৈল নজানিলা ইটো দীৰ্ঘ সূৰ্য যেবে কইলা অন্ত বুকুল পাইলে পৰথ এবে কেছে তন হইল গাত নজানিলা মহামানী ঘোঁৰাকে শুই নিলে কটানি গোপপুৰী দেখিলা এতিয়া কবিৰ উপদেশ আহিছে, 173টা ভাগৱতৰ কবিৰ উপদেশ আছে।